এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 30 জুন ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। আজি হৈছে 30 জুন, আজি অন্তিম দিন। অতি শীঘ্ৰেই কৰক এইটো জৰুৰী কাম, অন্যথা বঞ্চিত হ'ব অৰুণোদয় 3.0 ধন লাভ কৰাৰ পৰা। কেনেকৈ কৰিব আৰু কি কাম কৰিব লাগিব সবিশেষ লৈ আহিছো আজিৰ ভিডিঅ'ত। লাখ লাখ LPG গ্ৰাহক লৈ আহি গ'ল ডাঙৰ খবৰ। LPG গ্ৰাহকসকলে অতি শীঘ্ৰেই কৰক এইটো জৰুৰী কাম, এইটো কাম নকৰিলে বন্ধ হ'ব LPG গেছ চিলিণ্ডাৰৰ ডেলিভাৰী। প্ৰধানমন্ত্ৰী উজালা যোজনাত সংযোজন হ'ল নতুন নিয়ম। অতি শীঘ্ৰেই কৰক এইটো গুৰুত্বপূৰ্ণ কাম, অন্যথা নাপাব গেছ চিলিণ্ডাৰ। আৰু কি কাম কৰিব লাগিব, কেনেকৈ কৰিব সবিশেষ লৈ আহিছো আজিৰ ভিডিঅ'ত। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এই নবৰ খবৰ নেতো পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। আজি হৈছে 30 জুন, আজি অন্তিম দিন। অতি শীঘ্ৰেই কৰক এইটো জৰুৰী কাম। অৰুণোদয়ৰ ধন লাভ কৰিবলৈ বেংক একাউণ্টৰ সৈতে সংযোগ কৰক আধাৰ কাৰ্ড, অন্যথা বঞ্চিত হ'ব অৰুণোদয়ৰ 3.0 ধন লাভ কৰাৰ পৰা। অৰুণোদয়ৰ ধন বিতৰণত আধাৰ ভিত্তিক ব্যৱস্থা বাধ্যতামূলক। চৰকাৰৰ বহু হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে এতিয়াও সংযোগ হোৱা নাই আধাৰ কাৰ্ড। আধাৰ সংযোগ নকৰিলে ভৱিষ্যতে ধন লাভৰ পৰা হ'ব পাৰে বঞ্চিত। 30 জুনৰ ভিতৰত বেংক একাউণ্ট আৰু আধাৰ সংযোগ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰশাসনৰ। সংযোগ প্ৰক্ৰিয়াত সমস্যা হ'লে পৌৰসভা বা বিডিঅ'ৰ কাৰ্যালয়ত যোগাযোগৰ সুবিধা পাব। অৰুণোদয়ৰ ধন নিৰৱচ্ছিন্নভাৱে পাবলৈ নিৰ্ধাৰিত সময়ত প্ৰক্ৰিয়া শেষ কৰাৰ আহ্বান প্ৰশাসনৰ। 1 আগষ্টৰ পৰাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। শোণিতপুৰ জিলা প্ৰশাসনে জাৰি কৰিছে এই জাননী। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ। আজি অন্তিম দিন, অতি শীঘ্ৰেই কৰক এইটো গুৰুত্বপূৰ্ণ কাম। আপুনি EKYC ভেৰিফিকেশ্যন কৰিলে নে নাই? এতিয়াই কৰক EKYC ভেৰিফিকেশ্যন, অন্যথা নাপাব গেছ চিলিণ্ডাৰ। LPG গ্ৰাহকলৈ জাৰি হ'ল জৰুৰী নিৰ্দেশনা। প্ৰধানমন্ত্ৰী উজালা যোজনাত সংযোজন নতুন নিয়ম। আজিৰ ভিতৰত সংশ্লিষ্ট গেছ এজেঞ্চিলৈ গৈ সম্পূৰ্ণ কৰক আধাৰ ছেটিং। আধাৰ ছেটিঙৰ পাছত সম্পূৰ্ণ কৰক EKYC ভেৰিফিকেশ্যন। সংশ্লিষ্ট গেছ এজেঞ্চিলৈ গৈ ইণ্ডিয়ান উইল অন/আধাৰ ফেচ এপ ব্যৱহাৰ কৰি কৰিব পাৰিব ভেৰিফিকেশ্যন। EKYC কৰাৰ নামত কোনো অচিনাকি ব্যক্তিক নিজৰ বেংক ডিটেইলছ, OTP বা কোনো গোপন নম্বৰ শ্বেয়াৰ নকৰিব। অফিচিয়েল এপ বা নিজৰ গেছ এজেঞ্চিলৈ গৈ কৰক এই কাম। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।